বীৰ লাচিত সেনাৰ পৰা শৃংখল চলিহাক সঁচাকৈ উলিয়াই দিলে নেকি? এই সন্দৰ্ভত বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্টু পানীফুকন ডাঙৰীয়া কি ক'লে? এটা ভাইৰেল ফোন কলে কপাইছে এতিয়া সমগ্ৰ অসম। এই ফোন কলটো শুনিলে আপোনালোকে সকলোখিনি গম পাব। আৰু বহুত নিউজ চেনেলত আমি দেখিবলৈ পাইছোঁ যে শৃংখল চলিহাক হেনো বীৰ লাচিত সংগঠনৰ পৰা উলিয়াই দিছে। আৰু সঁচাকৈয়ে শৃংখল চলিহাক বীৰ লাচিত সংগঠনটোৰ পৰা উলিয়াই দিলে নেকি? এই গোটেই ফোন কলটো শুনিলে আপোনালোকে গম পাব কিমান দূৰ সত্যতা আছে। গতিকে লৈ বলক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। হয়, ৰন্টু পানীফুকন ডাঙৰীয়া, আপোনালোকৰ সংগঠনৰ ফালৰ পৰা জাৰি কৰা এখন নিৰ্দেশনা পত্ৰই এতিয়া সমগ্ৰ অসমতেই এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে, এক চাঞ্চল্যকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। শৃংখল চলিহাৰ সংগঠনৰ পৰা বিশ্ৰাম, সাময়িকভাৱে আপোনালোকে এমাহৰ বাবে তেখেতক বিশ্ৰামৰ এখন নিৰ্দেশনা পত্ৰ জাৰি কৰিছে আৰু ইয়াকে লৈ এতিয়া ৰাজনীতি হোৱাও দেখা গৈছে। ইতিমধ্যে আপোনালোকৰ সাংগঠনিক সচিব আৰু শৃংখল চলিহাই নিজেও কিছু স্পষ্টীকৰণ আগবঢ়াইছে, কিন্তু পত্ৰখন যিজন ব্যক্তিয়ে আচলতে চহী কৰি জাৰি কৰিছে, ৰন্টু পানীফুকন, আপোনাৰ পৰা মই জানিবলৈ বিচাৰিম প্ৰকৃততে পত্ৰখনৰ আঁৰৰ ৰহস্য কি, আচল কাৰণ কি? যোৱা সময়ছোৱাত খুব বিৰামহীনভাৱে আচলতে শৃংখল চলিহা সাংগঠনিক কাম কাজবিলাক আগবঢ়াই লৈ গৈছে। কালি গুৱাহাটীত আমি দুইটা একেলগতে আছিলো আৰু দেখিছো যে বিভিন্ন শাৰীৰিকভাৱে অসুস্থ হৈ উঠিছে। ডক্টৰৰ লগতো আলাপ আলোচনা হৈছে, তাৰ সমান্তৰালভাৱে তেওঁলোকৰ পৰিয়ালৰ লগত, মাৰ লগত, তেওঁৰ পৰিবাৰৰ লগত আলোচনা হৈছে। আৰু আমি অনুভৱ কৰিছো যে দীঘলীয়া সময় যি ধৰণে তেওঁ সাংগঠনিক কাম কাজ চলাই গৈছে ইঠাইৰ পৰা ইঠাইলৈকে, তাৰ সমান্তৰালভাৱে আপুনি দেখিব যে সামাজিক মাধ্যমতে হওক বা সংবাদ মাধ্যমতে এচাম ন্যস্ত স্বাৰ্থ জড়িত মহলে উদ্দেশ্য প্ৰণোদিতভাৱে ষড়যন্ত্ৰমূলকভাৱে সস্তীয়া আৰু তৰল কথা বতৰাই শৃংখল চলিহাক সমালোচনাৰ কেন্দ্ৰবিন্দু কৰি লৈছে। আৰু যিটো কথাই অনাশক অহেতুক মই দেখো যে শৃংখল চলিহাক মানসিকভাৱে হাৰাশাস্তি কৰি তুলিছে। আৰু এই মুহূৰ্তত আমি ভাবো যে ভৱিষ্যতলৈকে জাতীয় জীৱনত শৃংখল চলিহাৰ যিটো আপোচবিহীন সত্তা, এই সত্তাৰ প্ৰয়োজনীয়তা আছে। ভৱিষ্যতলৈকে জাতীয় জীৱনৰ যিমানবিলাক সমস্যা আছে তাৰ সমস্যাৰ সন্মুখত বজ্ৰকণ্ঠৰে থিয় হবৰ কাৰণে শৃংখল চলিহা হৈ থকাৰ প্ৰয়োজনীয়তা আছে। আৰু দীঘলীয়া সময় এনেধৰণে সাংগঠনিক কাম কাজ কৰি থাকোতে আমি দেখিছো যে পৰিয়ালৰ লগত যি ধৰণে তেওঁ সময় ব্যতীত কৰিব লাগিছিল, অতিবাহিত কৰিবলগীয়া আছিল, সেই ক্ষেত্ৰৰ পৰা তেওঁ বঞ্চিত হৈ আছে। আৰু বিভিন্ন ক্ষেত্ৰত যেতিয়া বিভিন্ন দৃষ্টিকোণৰ ফালৰ পৰা তেখেতক কেতিয়াবা চৰকাৰী এজেণ্ট হিচাপে প্ৰক্ষেপ কৰিবলৈ যায়, হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট হিচাপে মানুহে যেতিয়া অনৰ্থক অপবাদ দিবলৈ যায়, তেতিয়া ঘৰৰ মানুহবিলাকৰ, পৰিয়ালৰ মানুহবিলাকৰ কোনোবাখিনিত ব্যথিত হয়, মানসিকভাৱে তেওঁলোকো ভাগি পৰে। গতিকে এই সময়ছোৱাত আমি ভাবো যে শৃংখল চলিহাই বাকী সকলো কাম বাদ দি সেই সময় নিজৰ পৰিয়ালৰ লগত কিছু সময় ব্যতীত কৰাৰ প্ৰয়োজনীয়তা আছে। ডক্টৰৰ পৰামৰ্শ অনুযায়ী কিছু বিশ্ৰাম তেওঁৰ প্ৰয়োজনীয়তা আছে। গতিকে সাময়িকভাৱে আজি কাৰ্যনিৰ্বাহকে আমি লগত শৃংখল চলিহাও আছিল, তেওঁৰ লগত শৃংখলৰ লগত 1 ঘণ্টামান আজি কথা বতৰা হৈছে। গতিকে সকলোৱে পৰামৰ্শ প্ৰদান কৰাল, তেওঁ বিচাৰিল যে মোক কিছু ৰন্টুদা অলপ বিশ্ৰামৰ প্ৰয়োজনীয়তা আছিল, আৰু সেইকাৰণে এই ধৰণৰ গোটেই কথা বতৰা আলাপ আলোচনা কৰি সাময়িকভাৱে আচলতে দিয়া হৈছে। আৰু এই কাগজখন আচলতে সংবাদ মাধ্যমলৈ অহাৰ কোনো কথা নাছিলেই, আমাৰ নিজৰ মাজৰ কাৰ্যনিৰ্বাহকত এইটো বস্তু প্ৰদান কৰা হৈছিল যাতে ভৱিষ্যতলৈ কোনোবাই ক'লে শৃংখল চলিহাই দেখুৱাব পাৰে বুলি। গতিকে এইটোৱে কথা, বেলেগ কথা অন্য একো নাই ইয়াত। শৃংখল চলিহা হৈ থাকিব। হয়, সামাজিক মাধ্যমত যেতিয়া সৰ্বত্ৰে এই নিৰ্দেশনা পত্ৰখন ভাইৰেল হৈ পৰিছে, বিয়পি পৰিছে, দুটা প্ৰসংগ উত্থাপন হৈছে, বিশেষকৈ কিছু চৰ্চাও হৈছে। শেহতীয়াকৈ অখিল গগৈয়ে এখন পত্ৰ আপোনালৈ প্ৰেৰণ কৰিছিলে, শৃংখল চলিহাক কিছু নিয়ন্ত্ৰণ কৰিবলৈ আপোনাক অনুৰোধ জনাইছিলে। সেই পত্ৰখনক লৈ যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছিল। আৰু আজি পুৱা শিৱসাগৰত এখন নাগৰিক সভা অনুষ্ঠিত হৈছিল, য'ৰ পৰা শৃংখল চলিহাই আধাতেই সভা ত্যাগ কৰি খঙত অগ্নিশৰ্মা হৈ ওলাই আহিছিল। শৃংখল চলিহাৰ ভাষণৰ আধাত আচলতে কিছু সংখ্যক লোকে বাধা প্ৰদান কৰিছিল আৰু শৃংখল চলিহাই সজোৰে দাবী কৰিছিলে যে তাত ৰাইজৰ দলৰহে সভা হৈছিল, সেইখন কোনো নাগৰিক সভা নহয়। এতিয়া সেই অখিল গগৈ পত্ৰখন আৰু আজিৰ শিৱসাগৰৰ নাগৰিক সভাখনৰ কিবা প্ৰভাৱ আছে নেকি আপোনালোকৰ এই নিৰ্দেশনা পত্ৰখনত? মই চিধাকৈ এটা প্ৰশ্ন কৰিবলৈ বিচাৰিম, যদিও বা কৈছে যে বিশ্ৰাম দিয়া হৈছে বা অসুস্থতাৰ বাবে দিয়া হৈছে, এই বিতৰ্কখিনি আঁতৰাবলৈকে বা এই প্ৰভাৱতেই আপোনালোকে শৃংখল চলিহাক দলৰ পৰা বা সংগঠনৰ পৰা কিছু সময়ৰ বাবে আঁতৰাই ৰাখিব বিচাৰিছে নেকি? মই স্পষ্টকৈ প্ৰশ্নটো সুধিছো। বীৰ লাচিত সেনা অসমে সদায় নিজৰ সংবিধান আৰু পতাকাৰ প্ৰতিহে দায়বদ্ধ। হয়,
গতিকে বীৰ লাচিত সেনা অসমে যি সাংগঠনিক যিবিলাক কাৰ্যসূচী হ'ব, যিবিলাক নিৰ্দেশনা হ'ব, সেইটো বীৰ লাচিত সেনা অসমৰ নিজৰ পৰিয়ালৰ আভ্যন্তৰীণ অনুশাসনৰ ভিতৰতে পৰি থাকিব। গতিকে কোনোবা ৰাজনৈতিক দলৰ সভাপতিয়ে আমালৈ পঠোৱা পত্ৰৰ প্ৰভাৱত বা বিভিন্ন আজি আপুনি যিবিলাক প্ৰশ্ন বিষয় উত্থাপন কৰিছে, সেইবিলাকৰ প্ৰভাৱত পৰি এনেকুৱা সিদ্ধান্ত লোৱাৰ কোনো কথা নাথাকে। আপুনি চাব যে বীৰ লাচিত সেনা অসমে সদায় এটা পৰিয়াল হৈ কাম কৰিছে, আগতো কৰিছে, ভৱিষ্যতলৈ যাব। গতিকে পৰিয়ালৰ সমস্যাৰ লগত ইটোৰ লগত আমি থিয় হোৱাটো আমাৰ প্ৰাথমিক দায়িত্বৰ কৰ্তব্য বুলি আমি সদায় গণ্য কৰোঁ। গতিকে এই মুহূৰ্তত আপুনি যদি শৃংখল চলিয়াক লগ পায়, তেতিয়া দেখিব যে কোনোবাখিনি শাৰীৰিকভাৱে সাংঘাতিক ধৰণে অসুস্থ হৈ উঠিছে। এই মুহূৰ্তত যদি আৰু এই কথাখিনি যদি, কাৰণ কেইদিনমান আগত দেখিব ময়ো বাথৰুমৰ ভিতৰতে মূৰ্ছা গৈ মই পৰিছো, মোৰ 4টাকৈ চিলাই পৰিছে। একেই ডাক্তৰে মোৰ যিবিলাক কথা কৈছিল যে বিৰামহীন ৰেষ্টলেছ, একেই কথা শৃংখল চলিয়াৰ ক্ষেত্ৰতো ডাক্তৰে আমাক জনাইছে। গতিকে সেইকাৰণে আমাৰ অনুভৱ হয় যে এই মুহূৰ্তত শৃংখল চলিয়াৰ কিছু বিশ্ৰামৰ প্ৰয়োজনীয়তা, যদি বিশ্ৰাম নহয় তাৰ ভৱিষ্যতলৈ কিছু ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। সেইকাৰণে ইয়াত বাকী কোনো কথা একোৱেই নাই। এমাহৰ পিছতে বা তাৰ আগতো আপুনি দেখিব শৃংখল চলিয়াই পুনৰ জাতীয় জীৱনৰ প্ৰত্যেকটো সমস্যাত বজ্ৰকণ্ঠেৰে সন্মুখৰ পৰা জাতিটোক নেতৃত্ব দিব। তাৰমানে এটা কথা স্পষ্ট, এই বিতৰ্কৰ ইয়াতে হয়তো অৱসান ঘটিব। আপোনাৰ এই বক্তব্য আমি লাভ কৰাৰ পাছত যে এমাহৰ পাছত হয়, কিন্তু বিতৰ্ক হৈছে সামাজিক মাধ্যমত, সামাজিক মাধ্যমত হ'ব, কিন্তু আমি বীৰ লাচিত সেনাৰ পৰিয়ালৰ মাজত এইটো কোনো কথাই নাই। এই সময়ত এটাই কথা যে কিছু সাময়িক বিৰতিৰ প্ৰয়োজনীয়তা আছে। শৃংখল চলিয়াটো নিজেই বিচাৰিছে, আমি বীৰ লাচিত সেনা পৰিয়ালটো বিচাৰিছো যে শৃংখল চলিয়া সদায় সুস্থ সবল হৈ থাকক। নিশ্চয়। তাৰমানে আমি এটা কথা স্পষ্ট, আমি আশা কৰিব পাৰিম যে এমাহৰ বিৰতিত পুনৰ শৃংখল চলিহা উভতি আহিব জাতীয় জীৱনলৈ, পুনৰ জাতীয় সমস্যাৰ প্ৰতিটো সমস্যাত তেখেতে মাত মাতি যাব, আৰু বীৰ লাচিত সেনা অসমেই হ'ব তেখেতৰ মঞ্চ। আকৌ শক্তিশালী ৰূপত আপুনি বীৰ লাচিত সেনাৰ মঞ্চত দেখি, পূৰ্বতকৈ শক্তিশালী ৰূপত দেখি। নিশ্চয়। আমি আপোনাৰ লগতে শৃংখল চলিহাৰো আশু আৰোগ্য কামনা কৰিছোঁ। আপোনালোক দুয়ো জাতিৰ বজ্ৰকণ্ঠ, এনেদৰেই আপোনালোকে জাতিৰ বাবে কাম কৰি যাওক, শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু